জাষ্টিচ আমি পামেই, একদম ক'লো নহয় জাষ্টিচ পোৱাটো একদম চিয়'ৰ, কিন্তু আমি অকণমান ৰ'ব লাগিব, কাৰণ কোৰ্টৰ কিছুমান নিয়ম থাকে। চাওক, এতিয়া যিখিনি মানুহে চিঞৰ বাখৰ কৰিছে যে আমাক জাষ্টিচ লাগে, ইমিডিয়েট জাষ্টিচ লাগে, ইমিডিয়েট আমাৰ হাতত এৰি দিয়ক, তেওঁলোকে হয়তো মানে জীৱনত ক্ৰাইম কৰা নাই, বা কোৰ্টৰ পদূলি দেখা নাই, বা কোৰ্টত কেতিয়াও হাজিৰ হৈ পোৱা নাই। মই পাইছোঁ, মই কিবাকে পাইছোঁ আৰু ধৰক মই যেতিয়া কোৰ্টত হাজিৰ হৈছোঁ নহয়, মাহে মাহে মোৰ এটা সাধাৰণ কেছৰ কাৰণে মই 12 বছৰ দৌৰিছোঁ। গতিকে কোৰ্টৰ এই যিটো মানে চিষ্টেম ন, সেইটো কিন্তু মানে ন্যায় পাওঁতে বা জাজমেণ্ট দিওঁতে কিন্তু টাইম লাগে, মাহে মাহে ট্ৰায়েল আহিব, কিবা আহিব। আৰু প্ৰথম কথা দেই, কোৰ্টত আমাৰ কেছটো কিন্তু যোৱাই নাই। এটা কথা আমি জনা উচিত যে কোৰ্টত এটা চিষ্টেম আছে, ফাষ্ট ট্ৰেক বুলি যিটো কয়, ফাষ্ট ট্ৰেক কোৰ্ট বুলি কয়। তাৰমানে লাইনত থাকিব নালাগে, চিষ্টেমত যাবলৈ সেই কেছবিলাক সোনকালে হয়, সেইটো ফাষ্ট ট্ৰেক কোৰ্ট বুলি কয়। কিন্তু কথাটো হ'ল কোৰ্টত এতিয়ালৈকে যোৱাই নাই কেছটো। কোৰ্টত যাব, চাৰ্জশ্বিট বনিব, বা কি আধাৰত কি মানে BNS লগাই আইনৰ আধাৰত, সেই বস্তুবিলাক লগাই পেলাই এখন চাৰ্জশ্বিট বনিব, তাৰ ওপৰত কোৰ্টে হেৰি দিব। কিন্তু কোৰ্টলৈ এতিয়ালৈকে যোৱাই নাই। কথা হ'ল আজি যে নিয়া হ'ল, আজি যে জেলত যে নিয়া হ'ল, কিন্তু তেওঁলোকৰ জেল হোৱা নাই। সকলোৱে জনাটো দৰকাৰ যে শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ বা যি দুজন চিকিউৰিটি আছিলে জুবিনদাৰ, তেওঁলোকৰ জেল হোৱা নাই দেই, সেইটো আপোনালোকে জনা উচিত। তেওঁলোকৰ জেল হোৱা নাই। কথাটো হ'ল কাষ্টডিত CID মাত্ৰ 14 দিন ৰাখিব পাৰে মেক্সিমাম, তাৰ ওপৰত ৰাখিব নোৱাৰে। গতিকে তেওঁলোকক ৰখাৰ কাৰণে এটা জাগাত লৈ গৈছে। এতিয়াও ইনভেষ্টিগেশ্যন চলি আছে। তাৰপিছত কোৰ্টে ৰায় দিব সময়ত। কোৰ্টে ক'ব যে এওঁক ফাঁচি দিব লাগে বা এওঁক ইমান বছৰৰ কাৰণে জেল দিব লাগে, তেতিয়াহে হ'ব। এতিয়া কিন্তু ইনভেষ্টিগেশ্যন চলি আছে, তেওঁলোকৰ জেল হোৱা নাই, সেইটো আমি জনাটো দৰকাৰ। মানে ন্যায়িক জিম্মাত আছে, মানে কাষ্টডিত আছে, তাৰমানে তেওঁলোকৰ জেল হোৱা নাই। গতিকে তেওঁলোক প্ৰমাণিত হোৱা নাই যে তেওঁলোক অপৰাধী। যেতিয়া অপৰাধী বুলি প্ৰমাণিত হ'ব নহয়, তেতিয়াহে তেওঁলোকৰ কিবা এটা শাস্তি হ'ব। এতিয়ালৈকে কিন্তু হোৱা নাই, সেইটো আমি জনাটো দৰকাৰ। আৰু হয়তো এটা মই এইখিনিতে কথা কওঁ, কিছুমানে হয়তো ভাবিব পাৰে যে বাক্সাৰ জিলাত কিয় নিলে, সেইটো চবে জনাটো দৰকাৰ। কাৰণ কেছটো কি আছে, কেছত প্ৰুফ নাই। আজি জুবিন গাৰ্গক হত্যা কৰিছে বুলি কোনেও ক'ব নোৱাৰে। আমি চবে ডাউট কৰিছোঁ যে এওঁলোক জড়িত আছে। গতিকে যিহেতু বস্তুটোৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব আছে, কোনোবাই যদি জেলত যদি কোনোবাই মাৰি দিয়ে নহয়, আমি হৈছোঁ আচল সত্যটো আমি গম নাপাম। তাৰ কাৰণে হয়তো এটা ছেফ জেগাত নিছে যে এইকেইদিন মানে জাজমেণ্ট নোহোৱালৈকে তেওঁলোকক ভাল এটা জেগাত ৰাখিব লাগে। কাৰণ আমি আগতেও কৈ আছোঁ যে যিখিনি মানুহ জেলত থাকে, লাগিলে তেওঁ ৰেপিষ্টেই হওক, ধৰ্ষণকাৰীয়ে হওক, বা কোনোবা ডকাইত হওক, বা কোনোবা মাৰ্ডাৰাৰে হওক, তেওঁ কিন্তু জুবিনদাৰে গান শুনে। কিন্তু অসমীয়া গান বুলি ক'লে 1 নম্বৰত জুবিনদাৰ লিষ্টখনে থাকিব। বেলেগ গান মুখস্থ নাথাকিলেও কিন্তু জুবিনদাৰ গান মুখস্থ থাকে, কাৰণ তেওঁলোকো জুবিনদাৰ ফেন হয়। তেওঁলোকে হ'ব পাৰে অপৰাধী, কিন্তু জুবিনদাক কিন্তু মনে প্ৰাণে ভাল পায়। সেই মানুহবিলাকো কিন্তু মাৰি দিব পাৰে তাতে, কাৰণ কিছুমান মানুহ মানে অপৰাধী কিছুমান আছে, য'ত যাৱজ্জীৱন জেল আছে। তেওঁলোকে জানে আমিতো গোটেই জীৱনটো জেল খামেই, আমিতো ওলাই যোৱাৰ টাৰ্গেট নাই। গতিকে এইকেইটাক মাৰি পেলালে কিডালনো হয়, তাতে মাৰি পেলাব, কিবা এইটো কোবাই মাৰি পেলাব। গতিকে তেনেকুৱা যদি হয়, হয়তো এই ইনভেষ্টিগেশ্যনটো ব্ৰেক হৈ যাব বা সফল নহ'ব। আমি এইটো গম নাপাম যে একচুৱেলি ঘটনাটো হৈছিল কি। গতিকে সেইখিনি মানুহ কিন্তু বৰ্তমান ভালদৰে ৰখাটো দৰকাৰ দেই। সেই কথাখিনি কিন্তু আমি জানিব লাগে যে কিহৰ কাৰণে তাত নিয়া হৈছে। তাত যিহেতু বেলেগ অপৰাধী নাই, যিহেতু জেলখন নতুন, সেইকাৰণে তাত নিয়া হৈছে। এটা কথা, হয়তো জেলখনত আমি কুৱেশ্যন কৰিব পাৰোঁ, জেলখনত হয়তো ভাল ফেচিলিটি আছে বা অত্যাধুনিক জেল, তাৰে ৰুমবিলাক নতুন, তাৰে টয়লেট নতুন, তাতে ভালদৰে আৰামত চাফা ৰুমত শুব পাৰিব, চাফা মানে বাথৰুম ইউজ কৰিব পাৰিব, হাগি মুতিব পাৰিব একদম ফ্ৰেছ বাথৰুমত। সেইটো হয়, কিন্তু সেইটো ফেচিলিটি পাব। কিন্তু তাৰ কাৰণটো এইটো নহয় যে তেওঁলোকক ফেচিলিটি দিয়া হৈছে, সেইটো আমি জনাটো দৰকাৰ। প্ৰিন্স বেলেগকে কথা কৈ আছে ন, বেলেগকে মই কথা কোৱা নাই। মই যিটো লিগেল কথা সেইটো মই কৈছোঁ হা।